সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ কাতি মাহৰ 22 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 7:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰচাৰা নক্ষত্ৰ, দিনৰ 9:14 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:39 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, গৰুৰ অস্থি, অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:14 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:43 পৰা 11:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:52 পৰা 2:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে অৱশ্যে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে অতিবাহিত হ'ব। আপুনি বিভিন্ন কামত বিভিন্ন সময়ত ব্যস্ত থাকিব লাগিব, কিন্তু আপোনাৰ হাতত ধন পৰ্যাপ্ত পৰিমাণৰ থাকিব। ধনৰ বৰ বিশেষ অভাৱ অনাটনে আজি দেখা নিদিয়ে। মানসিকভাৱেও আজি শান্তি লাভ কৰিব আৰু কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰতীক্ষা কৰি হয়তো থাকিব পাৰে, আপোনাক অপেক্ষা কৰি থকা দেখা যাব। আজি কোনোবা ব্যক্তিয়ে কৰ্মক্ষেত্ৰত সেই ব্যক্তিসকলৰ ফাঁচি থকা কামবোৰত অগ্ৰগতি লাভ কৰিব। বিগত দিনত যদি কিবা কাম হোৱা নাছিল আজি সেই কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। কিন্তু খেলা ধূলা কৰিবলৈ, জিমত যাবলৈ, শাৰীৰিক চৰ্চা কৰিবলৈ আপোনাৰ আজি দিনটোত মন যোৱা দেখা যাব। পঢ়া শুনাত হয়তো একেৰাহে মন নবহিব। কিছু সময় পঢ়াত মন বহিলে কিছু সময় অকণমান পঢ়াৰ পৰা মন কিছু বিচলিত হৈ পৰা দেখা যাব। বাকী সকলো দিশত শুভ। প্ৰিয়জনে অকণমান খং কৰিব পাৰে। আজিৰ দিনটোত বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি অহা দেখা যাব। হয়তো কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে। আজি আনৰ সহায়ত আপোনাৰ অৱশ্যে মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত কিবা সৰু সুৰা সমস্যাই অকণমান আপোনাৰ চিন্তা বঢ়াব পাৰে। ঘৰৰ সমস্যাত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি নতুনকৈ বিবাহৰ প্ৰস্তাৱ আহিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহা দেখা যাব। আজি কৰ্মক্ষেত্ৰৰ কামেও অকণমান চিন্তা বঢ়াব পাৰে, কিন্তু মনত আজি হয়তো 2-3টা চিন্তাই অকণমান চঞ্চলতা আনিব পাৰে। একাগ্ৰ হৈ কাম কৰাত অকণমান কিছু বাধা আহিব পাৰে। আজি বাহিৰা কিতাপো পঢ়িব ইচ্ছা যাব। বিশেষকৈ
আধ্যাত্মিক কিতাপ পঢ়াৰ আপোনাৰ আজি বিশেষ ইচ্ছা যাব। বিবাহিতসকলৰ আজি ঘৰত কিবা বিশেষকৈ শুভ কথাই শুভ কামে এওঁলোকৰ মনত আনন্দ বৃদ্ধি কৰি তুলিব আৰু বিবাহিতসকলৰ ঘৰত আজি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আপুনি ৰাজহুৱা কামতো অংশগ্ৰহণ দিনটোৰ কোনোবা নহয় কোনোবা সময়ত কৰিব লাগিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত একেৰাহে পঢ়িব মন নাযাব, কিছু সময় ৰৈ হয়তো পঢ়িব বিচৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খৰচ হয়তো নিজৰ স্বাস্থ্যৰ বাবে অকণমান কৰিব লাগিব, কিন্তু ঘৰৰ সাজোন কাচোন কৰোঁতে, ঘৰৰ চাফ চিকুণ কৰোঁতে আপুনি আজি কোনোবা শিশুৰ সহায় ল'বলগীয়া হ'ব পাৰে। আজি আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব যাব। বিশেষকৈ এওঁলোকে আস্থা আৰু বিশ্বাসৰ কিছু কথা জানিব ইচ্ছা কৰা দেখা যাব। প্ৰেমত মধুৰতা আহিব আৰু কিবা কথাই কোনোবা ব্যক্তিৰ কিবা কথাই এওঁলোকৰ উৎসাহ আৰু অকণমান দুগুণ বঢ়াব। আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিবও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ শুনাৰ আজি সম্ভাৱনাও প্ৰবল আছে, গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ আহিব পাৰে। কথা বতৰাত অকণমান সংযম হ'ব। আপোনাৰ কথাই হয়তো কাৰোবাৰ সৈতে কাজিয়াৰ উদ্ভৱ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ খঙৰ মাত্ৰাও আজি আকস্মিকভাৱে বৃদ্ধি পোৱা দেখা যাব। নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। জীৱনসংগীয়ে বহুদিনৰ পৰা আপোনাক বিচাৰি থকা কিবা সামগ্ৰী আজি হয়তো সেই সামগ্ৰীবোৰৰ কিছু পূৰ্তি কৰিবলগীয়া হ'ব পাৰে। ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। মনৰ কথা মনত ৰাখিব নোৱাৰে, এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অদৰকাৰী চিন্তাই অকণমান হয়তো চঞ্চলতা আনিব পাৰে। কৰিব নলগীয়া চিন্তাও আপোনাৰ আজি মনত চলি থাকিব। দিনটো আপোনাৰ বাবে কিন্তু লাভদায়ক দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিবা নহয় কিবা ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। খৰচ অকণমান ভবাতকৈ বৃদ্ধি পাব। প্ৰয়োজনতকৈ আপুনি বেছি অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু সকলো ব্যক্তিকে আপুনি বিশ্বাস কৰি নল'ব, কিয়নো সকলো ব্যক্তি আপোনাক হয়তো বিশ্বাস কৰা মতেই মনৰ কথা খুলি নক'ব পাৰে। কিন্তু নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ আজি কৰ্মক্ষেত্ৰতো আপুনি দেখুৱাব পাৰিব। ঘৰত থাকিলেও নিজৰ ক্ষমতাবোৰ দেখুৱাব পাৰিব। হঠাৎ প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ডাঙৰৰ পৰা উপদেশ নতুবা কোনোবা বিশেষ ব্যক্তিৰ পৰা উপদেশে আপোনাক আজি দিনটোত আৰু অকণমান আগুৱাই যোৱাত সহায় কৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নতুনকৈ কিবা সম্পত্তি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, কিন্তু চোৰৰ পৰা অকণমান সতৰ্ক হৈ চলিব। কিবা সা সামগ্ৰী আপোনাৰ হেৰুৱাব পাৰে। বিদ্যাত তেওঁলোকে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। আনৰ প্ৰেছাৰত থাকি এওঁলোকে পঢ়িব নিবিচাৰে। নিজে যি ভাল পায় সেই বিষয়েহে অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাস্থ্যৰ পক্ষৰ ফালৰ পৰা আজি সুস্থ সবল হৈ থকা দেখা যাব, কিন্তু আপোনাৰ আজি আত্মবিশ্বাস বাঢ়িব। ভাল খবৰ অহাৰ সম্ভাৱনাও যথেষ্ট আছে। আৰ্থিক পৰিস্থিতিবোৰ অইন দিনৰ তুলনাত সবল হ'ব। ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আজি কিছু কম হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তিৰ লগতে কোনোবা আপোনাৰ ওচৰ পাজৰৰ
ব্যক্তিয়েও কৰ্মক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে, কিন্তু আপোনাৰ হাঁহি ধেমালিৰ স্বভাৱে আজি সকলো সমস্যা দূৰ কৰিব আৰু বিশেষকৈ যদি স্বাস্থ্যটো দুৰ্বলতা থাকে সেই দুৰ্বলতাবোৰ একেবাৰে নোহোৱা কৰি তুলিব। সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব, কিন্তু ফাঁচি থকা কামবোৰত আজি অগ্ৰগতি লাভ কৰিব। আজি দিনটোত সৰু সুৰা যাত্ৰা আপুনি কৰিব লাগিব, কিন্তু যাত্ৰা কৰিলে নিজৰ প্ৰয়োজনীয় বয় বস্তুবোৰ যাতে লগত লৈ যাত্ৰা কৰে সেইটো গুৰুত্ব দিব। বিবাহিতসকলৰ আজি কষ্টৰ পৰিমাণ অকণমান বাঢ়িব, ঘৰুৱা কষ্ট হয়তো আজি কিছু বাঢ়িব পাৰে। নৃত্য গীতত ব্যস্ত থকা দেখা যাব, বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে এই সিংহ ৰাশিৰ ব্যক্তিসকল আজি জড়িত হ'ব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব আজি বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি, কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বাঢ়িব, বিশেষকৈ উৎসাহ উদ্দীপনা এওঁলোকৰ প্ৰবল বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। এই কন্যা ৰাশিৰ ব্যক্তিসকল যথেষ্ট সুখী আৰু আনন্দিত হৈ থকা দিনটোত দেখা যাব। নৱপ্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত লাভ হ'ব। তেওঁলোকৰ সহায় সহযোগিতাও হয়তো আপুনি ল'বলগীয়া হ'ব পাৰে। হঠাৎ প্ৰিয়জনক লগ পোৱাৰ ফলত আপোনাৰ দিনটো ৰোমান্টিক হৈ পৰিব। কৰ্মক্ষেত্ৰত হয়তো ৰাজনীতি হ'ব পাৰে, গতিকে ৰাজনীতি কাজিয়া পেচাল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবেই ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ পচন্দ অনুসৰিহে কাম কৰিব বিচৰা দেখা যাব। যিকোনো কামত এওঁলোকৰ সিমান আজি মন নবহে, যি ভাল পায় সেই ভাল পোৱা কাম বনবোৰ কৰাহে দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি অতি আনন্দদায়কভাৱে পাৰ হ'ব আৰু হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো দিনটোত আপুনি লাভ কৰিব পাৰে। সঞ্চয় মনোভাৱ হ'ব, গতিকে কিছু ধন এওঁলোকে সঞ্চয় কৰিব বিচৰাও দেখা যাব। বিদ্যাত শিক্ষাগুৰুৰ সহায়ৰ প্ৰয়োজন হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি, তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আত্মবিশ্বাস, সাহস, কৰ্মদক্ষতাবোৰ আজি বৃদ্ধিৰ সম্ভাৱনা প্ৰবল আছে। ঘৰৰ কোনোবা সদস্যক লগত লৈ হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি কিন্তু এই তুলা ৰাশিৰ ব্যক্তিসকলৰ ধন খৰচৰ মাত্ৰা বাঢ়িব। কোনোবা প্ৰিয় বন্ধুৰ সৈতেও আপুনি কিছু সময় অতিবাহিত কৰিবলগীয়া দেখা যাব। অৱশ্যে যিকোনো পৰিকল্পনা আপোনাৰ সুকলমে আগবাঢ়িব। যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সুন্দৰভাৱে ৰূপায়ণ হ'ব। প্ৰিয়জনে পৰ্যাপ্ত সময় দিব নোৱাৰিবও পাৰে। বিভিন্ন কাৰণত আপুনিও হয়তো প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অৱশ্যে আজি মন লাগিব, মন পুতি এওঁলোকে কাম বন কৰা দেখা যাব। কিন্তু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মোবাইল, লেপটপ এনেধৰণৰ ক্ষেত্ৰৰ সৈতে আজি জড়িত থকা দেখা যাব। হয়তো চিনেমাও অকণমান বেছিকৈ চাব বিচৰা দেখা যাব, যাৰ বাবে সময়ৰ অপব্যৱহাৰ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে সময়ৰ সদব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। বাকী সকলো দিশত শুভ। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। মান সন্মান প্ৰাপ্তিৰো আজি প্ৰবল সম্ভাৱনা আছে। গতিকে য'তেই নাযাওক ত'তেই আপোনাৰ দিনটো সুন্দৰ আৰু খুব শুভদায়কভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব আৰু আপোনাৰ কাম বনবোৰো আজি ঘৰত কৰা কামতকৈ বাহিৰত কৰা কামহে বেছি হ'ব। গতিকে ঘৰৰ বাহিৰত আপুনি কাম বন কৰিব লাগিব। ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ আজি লাভৰ পৰিমাণো বৃদ্ধি পাব। অতি সোনকালে আপোনাৰ আজি ব্যৱসায়ত উন্নতি হ'ব। কোনোবা ব্যক্তিয়ে
হয়তো আৰ্থিকভাৱে আপোনাক সহায় কৰিব পাৰে পাবলগীয়া ধন উভতাই পোৱাৰো আজি সম্ভাৱনা দেখা গৈছে কিন্তু অকণমান অমনোযোগিতাই আপোনাৰ সকলো কামত খেলি মেলি লগাব পাৰে গতিকে যিমান পাৰে মনোযোগ দিয়াটো ভাল হ'ব বিগত দিনৰ স্মৃতি আপোনাৰ মনলৈ আহিব পুৰণা স্মৃতিবোৰে অকণমান আৱেগিক কৰি তোলা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে প্ৰিয়জনৰ যত্ন হয়তো আপুনি ৰাখিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্জা আপোনাৰ কিছু মনোবল আজি যথেষ্ট বাঢ়িব লগতে এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন পথৰ আজি সন্ধান বিচাৰি পাব যিকোনো নতুন কামৰ হয়তো আপুনি কিছু খবৰ পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ঘৰত থাকিলে কোনোবা আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে হয়তো কাজিয়া মতভেদৰ সৃষ্টি হ'ব পাৰে গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব আজি অনুভৱী ব্যক্তিক আপুনি লগ পাব লগতে গোটেই ঘৰুৱা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ ওচৰ পাজৰৰ পৰিৱেশ আপোনাৰ খুব সুন্দৰ হৈ থাকিব যাৰ বাবে মনত আনন্দ মনত উৎফুল্লিত হৈ থকা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলে আজি কাম বনবোৰ কৰি মানসিক শান্তি লাভ কৰা দেখা যাব গতিকে যি কামেই নকৰক তেওঁলোকে সেই কাম বনবোৰ কৰি শান্তি লাভ কৰিব ধন কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে আজি কিন্তু আপোনাৰ সমস্যাবোৰ দূৰ হ'ব বিগত দিনত চলি থকা সমস্যাৰ আজি সমাধান হ'ব সেই সমস্যাবোৰ নোহোৱা হ'ব কোনো সম্বন্ধীয় ব্যক্তিয়ে আজি আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিও আপোনাৰ খা খবৰ লোৱা দেখা যাব দিনটো ৰোমান্টিক ভাৱতো আজি পাৰ হ'ব প্ৰেমতো আনন্দৰ যোগ প্ৰবল দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত আপুনি কৰা কামৰ আজি প্ৰশংসা লাভ কৰিব আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ সকলোৰে প্ৰিয় হৈ পৰিব সকলোৱে সেই কামৰ প্ৰশংসা কৰিব কিন্তু মোবাইলত ব্যস্ততা অকণমান বাঢ়িব এওঁলোকে প্ৰয়োজনতকৈ বেছি সময় মোবাইলত অতিবাহিত কৰা দেখা যাব আজি প্ৰিয়জনৰ কিবা ভাল কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব লগতে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব জ্যেষ্ঠ ব্যক্তি আপোনাক আশীৰ্বাদ নতুবা ভাল উপদেশ দিয়াৰ সম্ভাৱনাও যথেষ্ট আছে বিদ্যাত কিন্তু আপুনি কাৰোবাৰ নহয় কাৰোবাৰ উপদেশ নতুবা সহায় ল'ব লাগিব এই ৰাশিৰ ব্যক্তিসকলৰ মনত মাজে সময়ে চঞ্চলতাত চলি থাকিব কি কৰিব কি নকৰিব তেনেধৰণৰ চঞ্চলতা হয়তো মনত আজি কিছু চলি থাকিব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সময় কিছু কমকৈ পাব যাৰ বাবে হয়তো আপুনি যদি জিৰণি নলয় অকণমান কিছু স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে ভাগৰ যেন অনুভৱ হ'ব পাৰে গতিকে নিজৰ যত্ন ৰাখিব আজি পিতৃ মাতৃৰ পক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে পিতৃ মাতৃৰ আজি আৰ্থিকভাৱে লাভান্বিত হ'ব নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও এওঁলোকৰ প্ৰবল বাঢ়িব গতিকে নতুন নতুন কথা জানিব শিকিব বিচৰা দেখা যাব প্ৰেমত কিন্তু অকণমান নিৰাশ হ'ব পাৰে হয়তো প্ৰিয়জনে আপোনাৰ মতে নচলিব পাৰে আপুনি প্ৰিয়জনক সন্তুষ্ট কৰিব নোৱাৰিব পাৰে কিন্তু কৰ্মক্ষেত্ৰত আপুনি ভবামতে কামবোৰ হ'ব কৰ্মক্ষেত্ৰত আপুনি যি কৰিব সেই সকলো কাম আনৰ প্ৰিয় হৈ পৰিব অৱশ্যে আপুনি আনৰ উপদেশ লোৱাটো আজি বিশেষ ভাল হ'ব জ্যেষ্ঠ ব্যক্তি অভিজ্ঞতা থকা ব্যক্তিৰ পৰা যদি উপদেশ লয় তেতিয়াহ'লে আপোনাৰ কাম বনবোৰত অগ্ৰগতি লাভ কৰিব আৰু সেই কাম বনবোৰ আপুনি কিছু আগুৱাই নিব পাৰিব জীৱনসংগীয়ে অকণমান খং কিছু কৰিব পাৰে বাকী অৱশ্যে নিজৰ প্ৰতিভাবোৰো আজি বৃদ্ধি পাব আপুনি আনে কৰিব নোৱাৰা অসাধাৰণ কাম কৰি আজি আনক দেখুৱাব পাৰিব বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ মধ্যম কিয়নো পঢ়িব ইচ্ছা আজি কিছু কমিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে যদি ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লয় তেতিয়াহ'লে কিন্তু আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। আজি নতুন পৰিকল্পনাসমূহত অগ্ৰগতি হ'ব। বিশেষকৈ পিতৃ মাতৃৰ উপদেশে আজি সকলো কামত আপোনাক অগ্ৰগতি দিব। নিজতকৈ কোনোবা অনুভৱী ব্যক্তিকো হয়তো আপুনি লগ পাব পাৰে আজিৰ দিনটোত। প্ৰিয়জনে আজি আপোনাক সম্পূৰ্ণ বিশ্বাস কৰিব আৰু প্ৰিয়জনৰ বিশ্বাসে আপোনাক দিনটোত কিছু উৎসাহিত কৰি তুলিব। অৱশ্যে ভাল কাম কৰি ভাল কিছু প্ৰতিভা এওঁলোকে আনৰ আগত দেখুৱাব পাৰিব। আজৰি সময়বোৰ আপোনাৰ কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে অকণমান কৰিবলগীয়া কিবা কাম পিছ পৰি ৰ'ব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। ঘৰত নতুবা ক'ৰবাত গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। নতুনকৈ প্ৰেমত পৰাৰ আজি সম্ভাৱনা কিন্তু যথেষ্ট আছে। বিদ্যা তেওঁলোকে কিছু ৰাতিপুৱাৰ ভাগত কমকৈ মন দিয়া দেখা যাব, কিন্তু সন্ধিয়াৰ ভাগত তেওঁলোকৰ পঢ়া শুনাটো কিছু আগ্ৰহ আৰু ধাউতি আহিব। ঘৰত যদি ইলেক্ট্ৰনিক বস্তু আছে সেই ইলেক্ট্ৰনিক বস্তুৰ হয়তো মেৰামতি কৰিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ একেৰাহে কাম বন কৰিবলৈ ইচ্ছা নাযাব, কিয়নো আজি এওঁলোকে কিছু ৰৈ কাম বনবোৰ কৰা দেখা যাব। জিৰণি লৈ বিশ্ৰাম লৈ কাম বনবোৰত তেওঁলোকক আগবঢ়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত বিশ্বাস বেছিকৈ কৰা দেখা যাব। আজি অৱশ্যে আপোনাৰ কাম বনবোৰত সকাৰাত্মক পৰিৱৰ্তন আহিব, কিন্তু কিবা হয়তো বয় বস্তু আপোনাৰ চুৰিও হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ বয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আজি কাৰোবাৰ কিবা কথাই খঙৰ মাত্ৰাও আপোনাৰ অকণমান বঢ়াব পাৰে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আজি আপোনাৰ সন্ধিয়াৰ সময়খিনি আনন্দদায়কভাৱে পাৰ হ'ব। প্ৰিয়জনে তেখেতৰ অনুভৱবোৰ আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে হয়তো কিবা ডাঙৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আপোনাৰ আজি কামৰ বাবেই হওক নতুবা কিবা অন্য কাৰণবশতঃ আনৰ পৰা প্ৰশংসা লাভ কৰিব। প্ৰশংসাই আজি আপোনাক মনোবল বৃদ্ধি কৰি তুলিব। আজি ঘৰুৱা কামত প্ৰয়োজনতকৈ বেছি ব্যস্ত থাকিব লাগিব। বাহিৰা কামতকৈ আপোনাৰ ঘৰৰ কাম বনৰ বোজা আজি বৃদ্ধি পাব। বিবাহিতসকলৰ ক্ষেত্ৰতো আজি প্ৰিয়জনৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। কৰ্মস্থলী অকণমান অৱশ্যে সলনি হ'ব। আপুনি বিশেষকৈ যদি চাকৰি বাকৰি কৰে, বাহিৰত কৰ্ম কৰি থাকে, তেতিয়াহ'লে কৰ্মত অকণমান সাল সলনি হৈ থাকিব। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকে নিজৰ কিছু বিষয় বাদ দিও এওঁলোকে অন্য বিষয়ো অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।